আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম সুৰেন দাস কলেজৰ পিজি এডমিশনৰ মেৰিট লিষ্টৰ বিষয়ে ইতিমধ্যে সুৰেন দাস কলেজৰ ফালৰ পৰা পিজি এডমিশনৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে গতিকে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ সুৰেন দাস কলেজৰ পিজি এডমিশনৰ মেৰিট লিষ্ট ডাউনলোড কৰিব কি ডকুমেণ্টছ লৈ যাব লাগিব কিমান টকা এডমিশন ফিজ কেতিয়া এডমিশন হ'ব ক'ত এডমিশন হ'ব গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে নিশ্চয় পাব গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক সুৰেন দাস কলেজৰ পিজি এডমিশনৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট দেখুৱাব বিচাৰিছোঁ এয়া হ'ল সুৰেন দাস কলেজৰ পিজি এডমিশনৰ মেৰিট লিষ্ট আৰু ভিডিঅ'ৰ শেষত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ সুৰেন দাস কলেজৰ পিজি এডমিশনৰ মেৰিট লিষ্টটো ডাউনলোড কৰিব চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আপোনালোকে নিশ্চয় জানে যে সুৰেন দাস কলেজত আপোনালোকে পল সায়েন্সত আপোনালোকৰ যি পিজি এডমিশন সেই পিজি এডমিশন ল'ব পাৰিব আৰু এই পলিটিকেল সায়েন্সৰ যি পিজি এডমিশন এই পিজি এডমিশনটো আপোনাৰ সেল্ফ ফাইনেন্স কোৰ্স হয় চ' এইখিনি ইয়াতে আপোনালোকে কোনো ফ্ৰী এডমিশন নাপায় গোটেইখিনি টকা দি আপোনালোকে এডমিশন ল'ব লাগিব এতিয়া আহিছোঁ ইয়াতে ৰেংক লিষ্ট আপোনালোকে নিশ্চয় দেখা পাইছে কাৰ নাম আছে কাৰ নাম নাই ইয়াতে প্ৰথমতে নাম আছে সানু সিৰাজী সুলতানা তাৰপিছত অভিজিত সৰকাৰ এনেকৈ নামবিলাক পাব আৰু কাৰ নাম ক'ত আছে আৰু এই যি মেৰিট লিষ্ট বনাইছে এই মেৰিট লিষ্টটো সম্পূৰ্ণৰূপে জিঅ'ৰ যি এণ্ট্ৰেন্স এক্সামৰ স্ক'ৰ সেই এণ্ট্ৰেন্স এক্সামৰ স্ক'ৰৰ ভিত্তিত এই মেৰিট লিষ্ট বনোৱা হৈছে তলত গ'লে আপোনালোকে দেখা পাব আদাৰ ইউনিভাৰ্চিটি কেণ্ডিডেটৰ পৰা চন্দ্ৰমা কলিতাত তাই এডমিশ্যন পাব আৰু এই যি এডমিশ্যন ডেট হ'ল 12 আগষ্ট 2024 ৰাতিপুৱা 11 বজাৰ পৰা এডমিশ্যন হ'ব আৰু এডমিশ্যনৰ ফিজ হ'ল 12,000 টকা অৰ্থাৎ 12,000 পাৰ ছেমিষ্টাৰ হ'ব এইটো গতিকে আপোনালোকৰ এক বছৰত দিব লাগিব 24,000 আৰু 4 বছৰ মিলাই পেলাই 2 বছৰ মিলাই পেলাই আপুনি দিব লাগিব 48,000 অৰ্থাৎ ইন পলিটিকেল সায়েন্স কৰিবলৈ হ'লে 48,000 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব লগতে যদি হোষ্টেলত থাকে সেইখিনিতো বেলেগকৈ যাবই তাৰপিছত ইয়াতে যদি তললৈ যাওঁ তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখা পাব ইয়াতে কিছু ইনফৰমেশ্যন দিয়া হৈছে কি ডকুমেণ্টছ লৈ যাব লাগিব ইয়াতে কৈছে যে হাৰ্ড কপি অফ অনলাইন কলেজ এডমিশ্যন ফৰ্ম আপোনালোকে সুৰেন দাস কলেজত যি অনলাইন এপ্লাই কৰিছিল সেই যি প্ৰিণ্ট আউট ওলাইছিলে সেইখনৰ হাৰ্ড কপি অৰ্থাৎ প্ৰিণ্ট আউট ওলাই লৈ যাব লাগিব তাৰপিছত মেট্ৰিকৰ পৰা ডিগ্ৰীলৈকে গোটেই ডকুমেণ্টছবিলাকৰ গোটেই অৰিজিনেল চাৰ্টিফিকেট অৰিজিনেল ডকুমেণ্টছ বা যি মাৰ্কশ্বিট টেষ্টিমনি যিমান যি আছে সব লৈ যাব লাগিব আৰু এইবিলাকৰ জেৰক্স কপি আপুনি লৈ যাব লাগিব বা জেৰক্স কপি লৈ নগ'লেও হয়তো কলেজৰ ওচৰে পাজৰে আপোনালোকে যেতিয়া প্ৰয়োজন হয় জেৰক্স কপি সেইবিলাক কৰিব পাৰিব ইয়াৰ উপৰি যদি কিবা সুধিব লগা আছে তেতিয়াহ'লে আপোনালোকে এই দুটা কণ্টেক্ট নাম্বাৰত এতিয়াই কণ্টেক্ট কৰিব পাৰিব 7002802790 তাৰপিছত আৰু এটা আছে 9954999121 এই দুটা কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰিব কিবা সুধিবলগীয়া আছে যদি চ' আজিৰ ভিডিঅ'টো মানে এতিয়া মই আপোনালোকক দেখুৱাম যে আপোনালোকে মেৰিট লিষ্টখন কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে আপোনালোকে প্ৰথমতে সুৰেন দাস কলেজৰ যি অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটত আহিব লিংকটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব আৰু ইয়াতে অহাৰ পিছত তললৈ যদি আহে তেতিয়াহ'লে আপোনালোকে লাহে লাহে তললৈ আহিলে ন'টিফিকেশ্যনৰ এটা ছেকশ্যন পাব আৰু এই ন'টিফিকেশ্যন ছেকশ্যন চাওক লেটেষ্ট নিউজ বুলি দিয়া আছে আৰু ইয়াতে আপোনালোকে দেখা পাব পিজি মেৰিট লিষ্ট 2024-25 এনেকৈ লিখা আহি আছে যে আপোনালোকে দেখা পাইছে নিশ্চয় যে তলৰ পৰা এতিয়া আহিব আপোনালোকে চাই ল'বচোন ইয়াতে পিজি মেৰিট লিষ্ট 2024-25 ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ ইণ্টাৰফেচ পাব আৰু ইয়াতে চাওক এই যি পিজি মেৰিট লিষ্ট বুলি লিখা আছে এই লাইনটোৰ ওপৰত ক্লিক কৰিব এই ব্লু লাইনটোৰ ওপৰত ক্লিক কৰিলে আপোনালোকে এই মেৰিট লিষ্টটো ডাউনলোড কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো মানে ভিডিঅ'টো শেষলৈ যিসকলে চালে সিহঁতক বহুত বহুত ধন্যবাদ জনাইছোঁ জয় আই অসম জয় হিন্দ